প্ৰসংগ অসমৰ মূৰৰ ওপৰত জলবোমা বিজেপি চৰকাৰক কঠোৰ সকিয়নি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নদীবান্ধ বিশেষজ্ঞ প্ৰকৃতিপ্ৰেমী সংগঠন অসমবাসীৰ মতামতক উপেক্ষা চৰকাৰৰ ভাৰত চৰকাৰৰ পৰিৱেশ বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰণালয়ৰ উপদেষ্টা সমিতিয়ে অৰুণাচলত এটাৰ পিছত আন এটা নদীবান্ধ স্থাপনৰ বাবে জনোৱা অনুমোদনক লৈ বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে প্ৰতিদিন টাইমত এই সন্দৰ্ভত সম্প্ৰচাৰিত বাতৰিৰ পিছতে দেওবাৰে তিনিচুকীয়াত নদীবান্ধক লৈ ক্ষোভোজাৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই অৰুণাচলৰ ইটালিনত ৩০০০ আনজাও জিলাৰ হাৱাইত ১২০০ আৰু দিবাং উপত্যকা জিলাৰ আতুনলিত স্থাপন হ'বলগীয়া ৬৮০ মেগাৱাট শক্তি উৎপাদনক্ষম জলবিদ্যুৎ প্ৰকল্প অসমৰ বাবে ভয়ংকৰ ভৱিষ্যতৰ আগজাননী বুলি অভিহিত কৰি কৃষক নেতাজনে কয় এনে জলবোমা সদৃশ প্ৰকল্পই অৰুণাচলৰ নামনি অংশত লাগি থকা লখিমপুৰ ধেমাজি শদিয়া তিনিচুকীয়া ডিব্ৰুগড় মাজুলী আদি অঞ্চলত মহাপ্ৰলয়ৰ সূচনা কৰিব অৰুণাচলৰ তলৰ নামনি অংশৰ পোনপটীয়াকৈ প্ৰভাৱ পৰিব পৰা আপোনাৰ শদিয়া অমৰপুৰ আমাৰ ধেমাজি লখিমপুৰ ডিব্ৰুগড় তিনিচুকীয়া এই জিলাকেইখনৰ উপৰিও ৰাষ্ট্ৰীয় উদ্যান ভাৰত চৰকাৰে স্বীকৃতি দি থোৱা যিখন ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান সেই ৰাষ্ট্ৰীয় উদ্যানে পোনপটীয়া প্ৰভাৱ পৰিব তাৰ পিছতো কিন্তু অসমৰ কোনো দল সংগঠন কোনো ব্যক্তি কোনো অনুষ্ঠান প্ৰতিষ্ঠান কোনো বিশেষজ্ঞ কোনো নদী বিশেষজ্ঞ কাৰো লগত ভাৰত চৰকাৰে এতিয়ালৈকে কোনো ধৰণৰ আলাপ আলোচনাত মিলিত হোৱা নাই ৰঙা নদী জলবিদ্যুৎ প্ৰকল্প অৰুণাচলৰে কেৱল এটা সৰু ৪০৫ মেগাৱাট বিদ্যুৎ উৎপাদনক্ষম সেইটো সৌসিদিনা পানী এৰি দিয়াৰ ফলত তেওঁলোকৰ ষ্টাফ কলনী ১০ মিনিটত শেষ হৈ গ'ল আমাৰ লখিমপুৰ ধেমাজিত হাহাকাৰ অৱস্থা নৈপৰীয়া ৰাইজৰ হাহাকাৰ অৱস্থা কেৱল ৪০৫ মেগাৱাট বিদ্যুৎ উৎপাদন সময় এটা জলবিদ্যুৎ প্ৰকল্প এই গোটেই পৰিৱেশগত দিশত বা আমাৰ মানুহৰ ওপৰত পোনপটীয়াকৈ পৰিব পৰা প্ৰভাৱ এই গোটেই কথাখিনিক আওকাণ কৰি কেৱল আৰু কেৱল কৰ্পৰেটৰ স্বাৰ্থত কেৱল আৰু কেৱল পুঁজিপতিৰ স্বাৰ্থত নৰেন্দ্ৰ মোদী চৰকাৰে অসমৰ মানুহক মৃত্যুৰ গৰাহলৈ ঠেলি দি যিধৰণে তেওঁলোকে বিদ্যুৎ উৎপাদন কৰিব বিচাৰিছে ইয়াত কেতিয়াও আমি অসমৰ মানুহে অনুমতি দিব নোৱাৰোঁ ৪০৫ মেগাৱাট শক্তি উৎপাদনক্ষম ৰঙা নদীৰ জলবিদ্যুৎ প্ৰকল্পস্থলীত সৃষ্টি হোৱা ধ্বংসলীলাৰ পৰাই অনুমান কৰিব পাৰি যে অৰুণাচলত স্থাপন হ'বলৈ লোৱা নদীবান্ধ অসমৰ কাৰণে কিমান বিপদজনক ২০১৪ চনলৈকে নদীবান্ধৰ বিৰোধিতা কৰা বিজেপি চৰকাৰে এতিয়া নদীবান্ধৰ স্বাৰ্থত কৰ্পৰেট গোষ্ঠীৰ ওচৰত আত্মসমৰ্পণ কৰা কাৰ্যক তীব্ৰ বিৰোধিতা কৰি প্ৰয়োজন সাপেক্ষে নদীবান্ধৰ বিৰুদ্ধে ব্যাপক গণ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ঘৰিয়ালৰ চকুপানী টুকি নদীবান্ধৰ বিৰোধিতা কৰা এই ৰাজনাথ সিং এই অমিত শ্বাহ নৰেন্দ্ৰ মোদীয়ে এতিয়া আমাৰ উজনি অসম শেষ কৰিবৰ কাৰণে যি পৰিকল্পনা কৰিছে ইয়াক অসমৰ মানুহে কেতিয়াও অনুমতি নিদিয়ে আমি ইয়াক লৈ প্ৰচাৰ চলাম ইয়াক লৈ জনসজাগতা সৃষ্টি কৰিম আৰু তীব্ৰ প্ৰতিবাদ গঢ়ি তুলিম যেতিয়ালৈকে বিশেষজ্ঞ কমিটি গঠন নহয় যেতিয়ালৈকে এনভাইৰনমেণ্টেল ইম্পেক্ট এছেছমেণ্টৰ ৰিপৰ্ট নাহে যেতিয়ালৈকে আমাৰ বিশেষজ্ঞসকলে অনুমতি প্ৰদান নকৰে তেতিয়ালৈকে আমি ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিম ইফালে নদীবান্ধৰ বিৰুদ্ধে অসমৰ ৰাইজক সজাগ হোৱাৰ আহ্বান কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য সাংগঠনিক সম্পাদক আকাশ দলেৰ জনতাৰ স্বাৰ্থৰ পৰিপন্থী নদীবান্ধৰ বিৰোধিতাৰে জনসাধাৰণৰ মাজত সজাগতা অনাৰ উদ্দেশ্যেৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে এলানি কাৰ্যসূচী হাতত ল'ব বুলিও কৃষক নেতাগৰাকীয়ে জানিবলৈ দিয়ে এই ডাঙৰ ডাঙৰ প্ৰকল্পৰ পৰা আমিতো ফ্ৰীকে বিদ্যুৎ নাপাওঁ আজি আপোনাৰ NHPCৰ পৰা আমি ফ্ৰী বিদ্যুৎ নাপাওঁ আমিতো অধিক দামতহে বিদ্যুৎ ক্ৰয় কৰিব লাগিব গতিকে আমি আপোনাৰ ইয়াৰ পৰা কেৱল সমস্যাটো পাম সেই কথাটো আমি অসমৰ ৰাইজে উপলব্ধি কৰিব পাৰিব লাগিব আজি অৰুণাচল প্ৰদেশে আপোনাৰ তেওঁলোকে প্ৰায় ২৫% পাব বুলি কৈছে সেই ২০০০ মেগাৱাটৰ পৰা আমি কি পাম আমিতো একো নাপাওঁ গতিকে আমাৰ ওপৰত আমি ক্ষতিটো পাম আমাক গোটেই উটুৱাই লৈ যাব আপোনালোকে নিশ্চয় দেখিছে নিপকুৰ প্ৰকল্প আমি দেখিছোঁ যে যেতিয়া আপোনাৰ বাৰিষাৰ সময়ত মানুহ প্ৰতি বছৰে মৃত্যু হয় যোৱা আপোনাৰ ২-৩ বছৰ দেখিছোঁ আপোনাৰ আমাৰ ইয়াত এনেকুৱা পৰ্যায়ত আপোনাৰ এই নদীবান্ধবিলাক হোৱাৰ পাছত যি ধৰণে এতিয়া বানপানীৰ সময়ত মানুহ মৃত্যু হৈছে এবছৰতে আপোনাৰ ১০৫ জনলৈকে মৃত্যু হৈছিলে গতিকে এনেকুৱা পৰিৱেশ আহি আছে এই নদীবান্ধবিলাক কমপ্লিট হোৱাৰ পাছত মানে প্ৰতি বছৰে আমি ৫০০-১০০০ তেনেকৈ আমি নামনি অংশত বসবাস কৰা ৰাইজ মৰিব লাগিব আৰু সেইটো কৰিবৰ কাৰণে আমি কেতিয়াও অনুমতি দিয়া উচিত নহয় সেইকাৰণে আমি অসমবাসীৰ ৰাইজক আহ্বান জনাম আমি ইতিমধ্যে আমাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিনিধিৰ দলে এই বিষয়টোক লৈ আমি জিলাই আচলতে ৰাইজৰ লগত কথা বতৰা পাতিবৰ কাৰণে এই বিষয়টোক লৈ আমি ইতিমধ্যে কাৰ্যসূচী আৰম্ভ কৰিছোঁ আৰু অনাগত সময়ত বৃহৎ নদীবান্ধৰ বিৰুদ্ধে আমি তীব্ৰ গণতান্ত্ৰিক আন্দোলন কৰিম তাৰ কাৰণে আমি প্ৰতিজ্ঞাবদ্ধ উল্লেখযোগ্য যে অৰুণাচলত মুঠ ১৩৫টা সৰু বৰ জলবিদ্যুৎ প্ৰকল্প স্থাপন হ'ব আৰু ইয়াৰে ১৩টা জলবিদ্যুৎ প্ৰকল্পৰ বাবে ভাৰত চৰকাৰে যাৱতীয় অনুমতি প্ৰদান কৰিছে ভিডিঅ' জাৰ্নেলিষ্ট প্ৰশান্ত সাহা আৰু প্ৰাঞ্জল খনিকৰৰ সহযোগত তিনিচুকীয়াৰ পৰা জিতুল দত্তৰ ৰিপৰ্ট প্ৰতিদিন টাইম